হয়, গহপুৰত পুৱতি নিশা সংঘটিত হৈছে এক আচলতে দুখ লগা ঘটনা। প্ৰবল আচলতে ধুমুহা আৰু কিছু পৰিমাণৰ বৰষুণত গহপুৰৰ ৰঙাজানৰ এটা বাসগৃহৰ ওপৰত এজোপা প্ৰকাণ্ড গছ পৰি ঘৰ ভঙাৰ লগতে এগৰাকী মহিলাও নিহত হৈছে। এই মুহূৰ্তত মই ৰঙাজানত উপস্থিত আছোঁ। কেমেৰা সহযোগে পৰিৱেশ দেখুৱাব। অত্যন্ত এটা দুখ লগা পৰিৱেশ আৰু পুৱতি নিশা অহা এজাক ধুমুহা আৰু কিছুমান পৰিমাণৰ বৰষুণে এই যিখন ঘৰ, এই ঘৰখনলৈ আচলতে অমানিশা কঢ়িয়াই আনিছে বুলি ক'ব পাৰি। শুই থকা অৱস্থাত এগৰাকী মহিলা, নাম সুনিতা দৈমাৰী, আৰু লগতে এটা নাতিনীটো কিছু পৰিমাণে আচলতে আহত হৈছে, আঘাতপ্ৰাপ্ত হৈছে আৰু সুনিতা দৈমাৰীৰ থিতাতে মৃত্যু হৈছে। ইতিমধ্যে গাঁওখনত আচলতে শোকত ভাগি পৰা পৰিলক্ষিত হৈছে সকলো। আমি ইয়াত দেখুৱাইছোঁ পৰিৱেশটো। এজোপা প্ৰকাণ্ড গছ ইতিমধ্যে ভাঙি পৰি আচলতে মহিলাগৰাকীৰ মৃত্যু হৈছে আৰু ইতিমধ্যে গাঁওখনত শোকৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। এয়া আমি দেখুৱাইছোঁ পুৱতি নিশা অহা এজাক প্ৰবল ধুমুহা বৰষুণৰ পিছতে এই যিখন ঘৰখনৰ ওপৰত আচলতে গছ বাগৰি পৰে আৰু তাৰপিছতে ইতিমধ্যে শোকত ভাঙি পৰা পৰিলক্ষিত হৈছে। এগৰাকী মহিলাৰ মৃত্যু হৈছে। আমাৰ লগত আছে গাঁওবাসী, কিছু কথাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। কওকচোন, কিমান সময় আহিছে ধুমুহাজাক, কিমান সময়ত আহিছিলে? আজি এই দুৰ্ভগীয়া ঘৰত আমাৰ নিউজ পৰ্টেলৰ পৰা আহি খবৰ লোৱাত মই প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি প্ৰায় পুৱতি নিশা 2:45 বজাত এটা ধুমুহা আহোঁতে এটা প্ৰকাণ্ড গছ এই দক্ষিণ ৰঙাজান গাঁৱৰ আমাৰ দীপেন দৈমাৰীৰ ঘৰত মানে প্ৰকাণ্ড গছ এজোপা ভাগি পৰে। এই গছজোপা মানে তেওঁৰ ঘৈণীয়েক সুনিতা দৈমাৰী হোৱা যিখন নেকি নিৰ্মীয়মান ঘৰৰ যে ওচৰত চালি বনাইছিলে, সেই তাতে ভাগি পৰে। আৰু ভাগি পৰাত অকালতে প্ৰকাণ্ড গছজোপা গাত ভাগি পৰাত লগে লগে মৃত্যুবৰণ কৰে। আৰু ইয়াৰোপৰি তেখেতৰ নাতি প্ৰায় 5 বছৰীয়া গুৰুতৰভাৱে আঘাত হৈ এতিয়া বৰ্তমান গহপুৰ মেডিকেল হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত এই দুৰ্ভগীয়া পৰিয়ালৰ হৈ মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ, এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে কিবা এটা আৰ্থিক সাহায্য আগবঢ়ায়। চৰকাৰী বিষয়ববীয়াৰ লগত যোগাযোগ কৰিছোঁ এতিয়া? ইতিমধ্যে আমি ইয়াৰ লাট গাঁওবুঢ়াৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতে লাট গাঁওবুঢ়াই ৰাতি প্ৰায় পুৱতি নিশা 4মান বজাত আহি এই ঘৰখনত খা খবৰ লয় আৰু ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক জনাইছে বুলি আমি গম পাইছোঁ। আমি কিছু আগলৈ যাম। পঞ্চায়তৰ সভাপতিগৰাকীক আমি দেখিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। এটা অত্যন্ত দুখ লগা মৰ্মান্তিক ঘটনা। পুৱতি নিশা যি বৰষুণ আৰু কিছু ধুমুহাই ঘৰখন নিঃশেষ কৰি পেলালে, কি ক'ব? এইটো এটা অত্যন্ত দুখজনক ঘটনা, কাৰণ যি পুৱতি নিশা যি প্ৰলয়ংকৰী ধুমুহা, এই ধুমুহাত আমাৰ পশ্চিম ৰঙাজান অঞ্চলৰ সুনিতা দৈমাৰী নামৰ এগৰাকী মহিলাই কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ বিভাগীয় আমাৰ যি চক্ৰ বিষয়া তেখেত আহি আছে আৰু আমাৰ এতিয়া ঘৰখনত যি শোকাকুল পৰিৱেশ, এই শোকাকুল পৰিৱেশটো অত্যন্ত দুখজনক আৰু আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে এজন সৰু ল'ৰা, তেখেতেও অলপ আঘাতপ্ৰাপ্ত হৈছে, তেখেতক চিকিৎসা ব্যৱস্থা কৰা হৈছে আৰু বৰ্তমান আপোনালোকে দেখা পাইছে যে এক হৃদয় বিদাৰক ঘটনা। গতিকে মই এইখিনি নিশ্চয় আচলতে অত্যন্ত এটা বেদনাদায়ক দুখ লগা ঘটনা। পুৱতি নিশা সংঘটিত হৈছে গহপুৰত এজাক প্ৰচণ্ড ধুমুহা। তাৰপিছতে যিখন ঘৰ নিৰ্মীয়মান এখন ঘৰ আছিলে, চালি আছিলে, চালিখনত আচলতে শুই থকা অৱস্থাত এডাল প্ৰকাণ্ড গছ পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছে। তেখেতৰ নাম সুনিতা দৈমাৰী। লগতে তেখেতৰ লগতে থকা এগৰাকী নাতি ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে, চিকিৎসাধীন অৱস্থাত আছে আৰু সমগ্ৰ গাঁওখনত ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।